বকুত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰৰ সহযোগত 15 দিনীয়া গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালাৰ শুভাৰম্ভণি। নৃত্য, অভিনয় আদিৰ জৰিয়তে শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ বাট মুকলি কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। সেই পদক্ষেপৰ অংশ হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু দক্ষিণ কামৰূপৰ বকুৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰৰ সহযোগত আজিৰে পৰা বকুত আৰম্ভ হৈছে গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালাৰ। বকো হাইস্কুলত 13 জুলাইৰ পৰা 27 জুলাইলৈকে বকো ছয়গাঁও সমষ্টি ভিত্তিক অনুষ্ঠিত হ'ব লগা 15 দিনীয়া গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালাখনৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বকোৰ ৰাজচক্ৰ বিষয়া দিৱস বৰদলৈয়ে। জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰৰ অধ্যক্ষ তথা নৃত্য পৰিচালক মনোজ দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত কলেজ অৱ এডুকেশ্যন বকোৰ সচিব প্ৰধান শিক্ষাবিদ ডক্টৰ গণেশ্বৰ চহৰীয়া, বকোৰ বিশিষ্ট অভিনেতা নাট্যকাৰ চন্দন শৰ্মা, বকো সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া অনুজ বৰুৱা, বকো হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেশ মহন্ত, কৰ্মশালাৰ প্ৰশিক্ষক ঋতুপৰ্ণ কলিতা, অৱসৰপ্ৰাপ্ত জিলা বন বিষয়া প্ৰহ্লাদ বড়ো, অৱসৰপ্ৰাপ্ত শিক্ষক তথা ফটোগ্ৰাফাৰ জনাথন মাৰাক, বকোৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ বঁটাপ্ৰাপক প্ৰধান শিক্ষক অমিয় ৰয় প্ৰমুখ্যে কেইবাগৰাকীও সাংস্কৃতিক কৰ্মী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত শিশুনাট কৰ্মশালাখনত প্ৰশিক্ষণ ল'বলগীয়া সমষ্টিভিত্তিক বাছনিভুক্ত 30গৰাকী প্ৰশিক্ষাৰ্থীক কেইবাগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। কৰ্মশালাৰ আজি উদ্বোধক হিচাপে আছিলে বকো ৰাজচক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈ ছাৰ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা যি গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিছে আৰু আমাক সমষ্টিভিত্তিক বকোৰ জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰৰ সহযোগত এই 15 দিনীয়া শিশুনাট কৰ্মশালা আয়োজন কৰিব দিছিলে আৰু আজিৰ পৰা আমি শুভাৰম্ভণি কৰিছোঁ। আজি 13 জুলাই 27 জুলাইলৈকে এই কৰ্মশালাখন চলিব। আমাৰ বকো সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে, 30গৰাকী ছাত্ৰ ছাত্ৰীয়ে। আৰু আজি প্ৰশিক্ষক হিচাপে আছে আমাৰ মাজত CCRTৰ প্ৰশিক্ষণপ্ৰাপ্ত ঋতুপৰ্ণ কলিতা আৰু কিছুদিন পিছতে আহিব ভাস্কৰ চৌধুৰী। এনেদৰে প্ৰায় 3-4গৰাকীমান প্ৰশিক্ষক আহি পেলাই শিশুসকলক নাটকৰ ক্ষেত্ৰত নাট কি বস্তু, কেনেদৰে নাটকৰ জৰিয়তে তেওঁলোকে শৈক্ষিক লগতে তেখেতৰ শাৰীৰিক ব্যায়াম কেনেদৰে কৰিব পাৰে, কেনেকৈ তেওঁলোকে অভিনয় জগতখনত আগবাঢ়িব পাৰে, দুখোজ আগবঢ়াই লৈ যাব পাৰে, এই ক্ষেত্ৰত আমি যিমান পাৰোঁ জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰে আগতেও আমি কাম কৰি আহিছোঁ। আৰু ধন্যবাদ জনাম অসম চৰকাৰে যি এটা পদক্ষেপ লৈছে সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ যে এনেদৰে আমাক এনেকুৱা অসমৰ যি লুপ্ত প্ৰতিভা, যি সাংস্কৃতিক কৰ্মশালাৰ জৰিয়তে তেখেতসকলে প্ৰসাৰ কৰিব বিচাৰিছে, আমি নিশ্চয় শলাগ লৈছোঁ আৰু আগন্তুক দিনত এনেদৰে অসম চৰকাৰৰ পৰা সহায় সহযোগ বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com।